চলি আছে কাৰণে আহিছো আকৌ আজি প্ৰগ্ৰেম চলি আছে কাৰণে আহিছো কৰপা আহিছে ক'ৰ পৰা আহিছে মোৰ মানে গোটেই অনুষ্ঠানটো তুমি নষ্ট কৰি দিব লৈছা মই অনুষ্ঠান গঠন কৰিবলৈ অহা নাই আচলতে মোক ঘৰ বুলি ক'লে মই কম দামৰ পৰা আহিছো আমি আধাহে অঁ তুমি দেখোন যথেষ্ট জ্ঞানী মই মুৰলী কোনো মই ক'ত কৰিছো নহয় অঁ মুৰলী ক'ত শুনা মুৰলী মই পষ্টটো কৰাৰ পিছত মই ঘৰতে মুৰলী ইউটিউবত মই সদায় মুৰলী অঁ ইউটিউবত শুনা হয় ইউটিউবত মুৰলী শুনি কি পাইছা তুমি চেণ্টাৰত কেলৈ নুশুনা চেণ্টাৰত শুনিব লাগে নেকি অঁ আমাৰ ব্ৰহ্মকুমাৰী চেণ্টাৰত কিয় নুশুনা ইউটিউবত পায়ে থাকিব আৰু মুৰলী আৰু চেণ্টাৰত কিয় আহিব চেণ্টাৰত শুনিলেহে তোমাৰ জ্ঞান অৰ্জন হ'ব অনুভৱ হ'ব নিৰ্ভীক হ'ব পাৰিবা হয় নেকি অঁ আৰু কি হ'ব পাৰিম দেৱতা হ'ব পাৰিবা দেৱতা দেৱতা হয় হয় কি হৈছে এইদৰে ৰৈ ৰৈ পিলাই আছ যে মোৰ একেলগে ক্লাছত পঢ়া প্ৰণৱ নিপম আমাৰ ৰাজেশ মই আগতে যেতিয়া ক্লাছত একেলগে পঢ়িছিলো মোৰ লক্ষ্যণ কৈছিলো লক্ষ্যণ কি মই মাত্ৰ মই ল'ৰা-ছোৱালী পঢ়োৱা কিন্তু এতিয়া মই বাবাৰ জ্ঞান পোৱাৰ পিছত মই সিহঁতক কওঁ যে মই দেৱতা হওঁ কিন্তু সেইবোৰ তেওঁলোকৰ সংস্কাৰ তুমি তোমাৰ সংস্কাৰত থাকিবা বাবাৰ জ্ঞান আয়ত্ত কৰিবা বুজিলা তুমি ৰেগুলাৰ মুৰলী শুনিবা তেতিয়াহে তুমি নিৰ্ভীক হ'ব পাৰিবা এইদৰে কন্দা কটা কৰি থাকিলে তোমাৰ জ্ঞান শুনা নহ'ব জ্ঞান আয়ত্ত নহ'ব মই নিৰ্ভীক হ'বলৈ মই সদায় টাইগাৰ খাইছিলোঁ সৰুতে সদায় টাইগাৰ খাইছিলোঁ টাউনত বিদায় মই টাইগাৰ বিস্কুট খাইছিলোঁ টাইগাৰ মই খাওঁ মই নিৰ্ভীকতা কেনেকৈ আহিব ৰ'বা তুমি টাইগাৰ খোৱাৰ কথা কওঁতে মোৰ সন্দেহ হৈছে কি সন্দেহ কৰিছে তোমাৰ খান পানৰ ওপৰত তুমি মাছ মাংসটো নোখোৱা নহয় মই বাবাৰ জ্ঞান পোৱাৰ পিছত মই আচলতে চিকেন খাই কিন্তু মই এতিয়া বাবাৰ জ্ঞান পোৱাৰ পিছত মই বাদ দিম মই মাতো বাদ দিম কিন্তু কণীটো মই কাৰণ এইটো আমিষত নপৰে নহয় মই মানে ইউটিউবত পাইছোঁ চাইন্সে ক'ব পাৰে কিন্তু আধ্যাত্মিকতাই নকয় নহয় হয় নেকি কণী এটা বীজহে কণী এটা বীজ নাখাবা তেতিয়াহ'লে তোমাৰ জ্ঞান একো লাভ নহ'ব আহি জ্ঞানত মই নাজানিছিলোঁ নহয় বাইদেউ আপুনি মোক বহুত এটা ডাঙৰ জ্ঞান দিলে দেই মই আজিৰ পৰা নাখাওঁ বাবা একদম মই নাখাওঁ ইমানখিনি বান্ধিব পাৰিছোঁ এইটো মই বান্ধিব পাৰিছোঁ আচ্ছা তুমি যোগ কৰা নাই কৰোঁ মই যোগ মই সদায় কৰোঁ মই অমৃত বেলা কৰা নাই যোগ কৰোঁ আচ্ছা ভাইটি মই যে যোগ কৰোঁ এটা প্ৰব্লেম হৈছে কেনে মই যেতিয়া মই যোগত বহোঁ তেতিয়া মই মানে যোগত মানে বাবাক এনেকৈ মনত পেলাওঁ কিন্তু কিবা কিবি দেখা মই যোৱাকালি মই কি দেখিলোঁ জানেনে যোৱাকালি মই যেতিয়া মই যোগত বহি আছোঁ মানে প্ৰকাণ্ড বাঘ এটা মোৰ ফালে কেদি আহিছে নহয় প্ৰকাণ্ড বাঘ এটা কেদি আহিছে বাঘ আহি আছে কেদি আহিছে মই ইমান ভয় খাইছোঁ মই এবাৰ বাবাকে আৰু আজি কি হ'ল জানে আজি মই বাবাক কেনেকৈ যোগ লগাই আছিলোঁ বাবাক যোগ লগাই থাকোঁতে এই নহয় একদম
বান্দৰ এটা মোৰ ফালে আহিছে বান্দৰ এটা আহিছে বান্দৰটো আহি পেলাই তো গান কৰিব ধৰিলে নহয় কেনেকে গান কৰিব দিলে বান্দৰটো দেখি মোৰো একদম নাটন উঠি গ'ল হা একদম দিন কাটিকা তোৰ গানটো বজাই দিলে আমি নাচিব পাৰোঁ সৌৰভ ভাই এতিয়াহে আমাৰ গানটো বজাই এই টিকা গানটো এই গানটো একদম মজা লাগি গৈছিল বান্দৰটো যেতিয়া আহি আছিল মই তাইতো যোৱাকালিতো বাঘ আহিছে আজি বান্দৰ আহিছে কি কথা মই ভিতৰত মই একদম মানে গানটো যেতিয়া আহিছে গানটো এই টিকা মই বান্দৰটোৰ লগত এনেকে নাচিছো একদম এই এনেকে এইটো যে আছিলে তোমাৰতো ডেন্সটো চাবলৈ আমাৰ ইচ্ছা আছিল সৌৰভ ভাই গানটো বজোৱাই নাই তাৰপিছত কি হ'ল জানে বান্দৰটোৰ লগত মই নাচিয়েতো কি দেখা পালে নহয় ব্ৰহ্মা বাবাই দেখা পাই মই এডাল দীঘল টেকনি এডালেৰে মোক পিছে ব্ৰহ্মা বাবা পিছ পালে মই ব্ৰহ্মা বাবা পিছ পালে মই এনেকে দৌৰিটো ভিতৰত ব্ৰহ্মা বাবাই যেতিয়া চেকনিৰে মোক এনেকে ধৰিছে তেতিয়াই মই যোগৰ পৰা সাৰ পাই গৈছো নহয় যোগৰ পৰা এনেকে সাৰ পাই গৈছো আৰে কি দেখি তাৰ ভিতৰত মই ভাবিতো যোগ কেনেকে কৰে মানুহে যোগতো নালাগ মইতো বেলেগ বস্তু দেখা পাই কিহৰ কাৰণে কওকচোন তুমি বাঘ হাতী ঘোঁৰা এইবিলাক চিন্তা কৰি থাকিলে সেয়াই দেখিবা মইতো চিন্তা কৰি নাথাকো এটা কথা হ'ব পাৰে মই মানে ইউটিউবত এইবিলাক বস্তু বহুত চাওঁ এই বাঘ ভালুক ঠাই ভাল লাগে যে এইকাৰণে ঠাই থাকোঁতে হয়তো সেইটো কাৰণে হ'ব পাৰে নেকি ৰবা তুমি ইউটিউবত কি চোৱা বাবাৰ জ্ঞান শুনা মুৰলী শুনা আমাৰ যিবিলাক গান আছে গানবোৰ শুনা ৰবাচোন আমাৰ অসমীয়া গান দুটামান আছে নহয় আমি আত্মা নেকি এটা গান আছে নহয় শুনানে সেইটো গানো সৌৰভে শুনাই দিলে তুমি ধৰিব পাৰিবা মই বাৰু ভিতৰত শুনিম কিন্তু এটা কথা নহয় ভাইটি মই আৰু এটা সমস্যাত পৰিছোঁ আচ্ছা অমৃত বেলাত মই সদায় 3টা বজাত ভাল কথা কিন্তু 3টা বজাত উঠিলে বাবাক গুড মৰ্ণিং কওঁ আৰু মোক শুই যাওঁ এইটো কেনে কথা কিন্তু মই শুই যাওঁ কিন্তু ৰাতিপুৱা মই আকৌ 9টা 9:30 বজাত মই বুজি পোৱা নাই মই কথাটো কেনেকুৱা ধৰণৰ হৈ আছে অমৃত বেলাও কৰোঁ কিন্তু ৰাতিপুৱা 9টা 9:30 বাজিতে এওঁ বোলে ডেইলি কি ইউটিউবত মুৰলী শুনে আৰু 9:30 বজাতহে উঠে কওকচোন টাইমটো মই এতিয়া কি কৰিব লাগিব তুমি চেণ্টাৰলৈ আহিবা তোমাৰ যত গণ্ডগোল এই ইউটিউব চোৱাৰ পৰা হৈছে ইউটিউবত তুমি চোৱা কিন্তু বাবাৰ হাতী ঘূৰাব নাচাবা আৰু চেণ্টাৰলৈ আহি ৰেগুলাৰ মুৰলী শুনিবা শক্তি পাবা নিৰ্ভীক হ'ব পাৰিবা কিন্তু আজি কি প্ৰগ্ৰেম আছিলে আজি প্ৰগ্ৰেম চলি থকা বুলি মই গম পাইছোঁ কি আছিলে প্ৰগ্ৰেম আজি আমাৰ চেণ্টাৰৰ 15 বছৰ পূৰ্ণ হোৱাৰ এটা এক উৎসৱত আমি সমবেত হৈছো আচ্ছা তাতে তুমি আহি অসন্ত কৰিলা এই সৰু ছোৱালী দুজনীয়ে গান গোৱা কথা আছিলে না মোৰ মনত পৰিছে বেহেনে মোক কৈছিলে 15 তাৰিখ 15 নহয়
মানে 15 বছৰ হোৱা আমাৰ যিসকলে যোগ মুৰলী আৰু জ্ঞানত ধুনীয়াকৈ চলি আছে তেওঁলোকক মানে কিবা সম্বৰ্ধনা নে কিবা দিব বুলি তুমি ভাল তেতিয়াহ'লে তুমি এটা কাম কৰা তুমি অলপ আমাক সহায় কৰি দিয়া কেনেকুৱা বা সহায় এই তেখেতসকলক আমি ইয়াত বহুৱাব লাগিব সম্বৰ্ধনা জনাম এই চকী দুখনমান ইয়াত সেৱা কৰি মই বহুত ভাল পাওঁ সেৱা কৰি বহুত ভাল পাওঁ দিয়ক সেৱা কৰিলে কি হয় কওকচোন সেৱা কৰিলে মেও পাবা হয় হয় আৰু কি হয় জ্ঞান অৰ্জন কৰিবা আৰু তোমাৰ বিপদ আপদত তুমি তোমাৰ ৰাস্তা পাবা আচ্ছা সেৱা কৰিলে বোলে মনবিলাক বোলে বহুত ভালে থাকে হয়নে একেবাৰে আচ্ছা ভাইটি কথা এটা হ'ল নহয় ভাইটি কথা এটা হ'ল মই পাহৰিছোৱে আপোনাৰ পৰিচয় নাপালো নহয় আপোনাৰ পৰিচয়টো কিবা আছিলে নামটো ক'বা নেকি তুমিতো গান শুনো বুলি কৈছা মোৰ পৰিচয় সেই গানতে পাবা আমি আত্মাটো এই সৌৰভাইক কৈছিলো শুনা জ্যোতি স্বৰূপ শান্তি স্বৰূপ ভক্তি স্বৰূপ আমি হিন্দু স্বৰূপ জ্যোতি স্বৰূপ শান্তি স্বৰূপ ভক্তি স্বৰূপ বৰ ভাল লাগিল মই এতিয়াই মনত পৰিছে তাৰমানে আপুনি সেই এঞ্জেল হাউচৰ সেই দিগন্ত ভাই নহয় এই গানটোৰ ৰচক আপুনিয়ে হয় তাৰমানে হেৰি নহয় মই আপোনাকে বিচাৰি আছো অট'গ্ৰাফ দিয়ক অলপ পিছত দিলে নহ'বনে এতিয়া ব্ৰহ্মভোজন হ'ব হৈছে তুমি অকণমান বাহিৰলৈ যোৱা আমাৰ অনুষ্ঠানটো চলাবলৈ দিয়া আৰু তাত কিবা সেৱা আছে নেকি বিচাৰা সেৱাটো কৰিবই লাগিব আচ্ছা মই আহিছোঁ আচ্ছা ভাইজি আমাৰ এই ভীমভাইক দেখিছিলে নেকি ভীমভাই মানে একদম ওখকে একদম মোটাকে তুমি অমিত ভাইৰ কথা কৈছা অমিত ভাই আহিব লাগে এই মই আকৌ তাৰ লগত সেই বোমা বটল কোৱা কথা ই মোক বহুত ভাল পায় আৰু ময়ো তাক ভাল পাওঁ হ'ব তাৰ লগতে ভালকে তাৰমানে কি কেতিয়াবা কেতিয়াবা ক'লে হয় যে মই মৰ্যাদা পুৰুষোত্তম হ'ব পাৰিম আৰু ময়ো কেতিয়াবা কেতিয়াবা মই দেৱতা হ'ব পাৰিম মানে বহুত ডিস্কাছ চলি থাকে নাই বহুত ডিস্কাছ চলি থাকে তো সেইকাৰণে মই এতিয়া যাওঁ ৰবা তুমি তোমাৰ পৰা আৰু দুএষাৰ শুনাৰ ইচ্ছা হৈছে তুমি গানৰ কথা কৈছা তুমি গান গোৱা তাৰমানে গান আত্মাটোত কিমান সুন্দৰ তুমি লিপছ মিলাই থকা মই দেখিছো হয় তুমি এটা গান শুনাব পাৰিবানে 2 লাইনমান মোৰ গান মই এটা গানেই গাব পাৰোঁ আপুনি কিন্তু নাচি দিব লাগিব গান আমাৰ মাতা হ'লে নচাব লাগিব গানটো কি আছিলে মই এটা গানেই জানো গানটো বিহু গান কলৈ যাওঁ কি কৰো লাগে না জীৱন খলি যমুনা না জীৱন খলি যমুনা যমুনা ওম শান্তি